নমস্কাৰ, মই ৰুদ্ৰ অসম। আজি আপোনালোকৰ মাজত এটা বিশেষ জীৱন যাপন আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এই বিশেষ জীৱন যাপন কাৰণ এই সকলো মানুহ হয় আৰু এইসকলৰ জীৱন যাপন এনেকৈ জীৱন পৰিচালিত হৈ আছে। এটা বিশেষ জীৱন মই আপোনালোকৰ মাজত দেখাইছোঁ, যি বৰ্তমান আমাৰ বালিপুখুৰী অঞ্চলৰ স্থায়ী বাসিন্দা মই সুৰেন কৰ্মকাৰৰ জীৱন পৰিক্ৰমা মই আপোনালোকৰ মাজত আজি প্ৰত্যক্ষ কৰাম। তেখেতসকল কেনেকৈ থাকে, কেনেকৈ নিজৰ জীৱন পৰিচালিত কৰি আছে, মই আজি আপোনালোকৰ মাজত এই বিশেষ ভিডিঅ'ৰ মাজেৰে অৱগত কৰিব বিচাৰিছোঁ। আৰু মই জনাই থওঁ যে মই এইটো কিবা হিংসাত্মক দৃষ্টিভংগীৰে এই বিশেষ ভিডিঅ' আগবঢ়োৱা নহয়, কাৰণ আমি মানুহ, আমিও এনেকৈ জীৱন যাপন কৰি আগুৱাই গৈ আছোঁ। কাৰণ আমাৰ এই পেটটো আছে ড্ৰামটো, এই ড্ৰামৰ কাৰণে আমি কেৱল এই পৃথিৱীত জীয়াই আছোঁ। এই যদি ড্ৰাম নাথাকাহেঁতেন আমি এইবিলাক এইটো চব মিছা হ'লহেঁতেন, গম পাইছে। বাস্তৱত আমি বিভিন্ন সময়ত বিভিন্ন জাতি ধৰ্ম বৰ্ণলৈ আমি বিভিন্ন ধৰণৰ তুচ্ছ তাচিল্য কৰি থাকোঁ। তথাপিতো বাস্তৱ জীৱনটো হৈছে আমাৰ মৃত্যু আছে, আমি এদিন মৰিম। এই দুনিয়াৰ পৰা আমি সকলো এদিন গুচি যাম। ইয়াত কেৱল সকলোৱে আছে কিহৰ কাৰণে? এই পেট পৰিচালিত কৰিবৰ কাৰণে। পেট আছে, আমাক ভোক লাগে, ভোক তাৰণাৰ বাবে আমি এই পৃথিৱীত জীয়াই আছোঁ। গতিকে আছোঁ এজন বিশেষ ব্যক্তি, এয়া হৈছে সুৰেন কৰ্মকাৰ, যিজন ব্যক্তি বিশ্বনাথ চাৰিআলি খুব চৰ্চিত মানুহ। এইজনে সুৰেন কৰ্মকাৰ, তেখেতে কিমান বছৰ মামাই কি কৰিছিলে, ৰিক্সা চলাই নিজৰ জীৱন পৰিচালিত কৰিছিলে। বিখ্যাত, আগত যদি মোবাইল থকাহেঁতেন এইজন ব্যক্তি কিন্তু ভাইৰেল হৈ গ'লহেঁতেন। তেওঁ খুব সুন্দৰ কণ্ঠৰো গৰাকী। এতিয়া যিহেতু অলপ বৃদ্ধ হৈ লাহে লাহে আহিছে, তেওঁৰ দাঁত সৰিছে, তথাপিতো তেওঁৰ জীৱন সংগ্ৰামত হাৰ মনা নাই আৰু বহুত সুন্দৰ কণ্ঠ, বহুত কীৰ্তন ভজন গাই থকা এজন বিশেষ ব্যক্তি। মই তেখেতৰ কাষত আছোঁ। বৰ্তমান তেখেতৰ জীৱন পৰিকল্পনা কি জানে? এয়া পেটৰ কাৰণে এতিয়া তেওঁ ৰিক্সা পৰিহাৰ কৰিছে, কাৰণ এতিয়া ৰিক্সাৰ ছিজন নহয়, যিহেতু পিলিপিলিৰ ছিজন। পিলপিলি মানে টমটম। তথাপিতো তেওঁৰ যি শৰীৰ আপোনালোকে দেখিছে, বৃদ্ধ হৈ আহিছে। তাৰ পাছত তেওঁ চুলিৰ ষ্টাইলটো যদি চাই, আগৰ পৰাই তেওঁ মিথুন চক্ৰৱৰ্তীৰ দৰে চুলি তেওঁ ৰাখে আৰু দেখাটো মানুহ মিথুন চক্ৰৱৰ্তীৰ নিচিনা। যিকোনো মই হিংসা কৰা নহয়, তেওঁৰ ষ্টাইলটোৰ কথা কৈছোঁ। এতিয়া তেওঁৰ জীৱন পৰিকল্পনা বৰ্তমান এয়া ঢেকীয়া শাকত তেওঁ নিজৰ জীৱন পৰিক্ৰমা এনেকৈ আগুৱাই লৈ গৈছে। ময়ো 20 টকামানৰ ঢেকীয়া ল'বলৈ আহিছোঁ, কাৰণ ঢেকীয়া হৈছে একমাত্ৰ বিশ্বাসী শাক, যি শাকত কোনো ইয়াত ঔষধ কোনো বস্তু সংমিশ্ৰণ কৰা নাথাকে। ই অৰ্গেনিক, ই স্বাস্থ্যৰ কাৰণে বহুত ভাল। গতিকে এখেতে বৰ্তমান এনেকৈ এটা মানে ইমান ৰাতিপুৱা কেইটা বজাত যায় আপুনি মামা? 8টাত যায় ন? 8টাত যায়। এই হাজিৰা বহি যায়, আপোনাৰ বহি যায়। খুব সুন্দৰকৈ জীৱন পৰিকল্পনা মানে জীৱন পৰিচালনা হৈ আছে এজন সুৰেন কৰ্মকাৰৰ। বৰ্তমান আপুনি কেনে আছে কওক অলপমান ৰাইজক। ভালে আছে ন? ভালে আছে। বিখ্যাত, তেখেত এজন বহু চৰ্চিত ব্যক্তি। আগত তেওঁ যিহেতু ৰিক্সা প্ৰায় কেইবছৰ ৰিক্সা চলালে আপুনি? 20 বছৰ ৰিক্সা চলোৱা ব্যক্তি। বেছি হ'ব কিন্তু কম নহ'ব, গম পাইছেনে? তেওঁ বৰ্তমান নিজকে যিটো ব্যৱসায়ৰ লগত নিজকে প্ৰতিষ্ঠা কৰিছে। এয়া হৈছে সুৰেন কৰ্মকাৰ। বৰ্তমান ঢেকীয়া শাক তেওঁ বিক্ৰী কৰি নিজৰ জীৱন পৰিচালিত কৰিছে। আৰু তেখেতৰ পাকঘৰত মই প্ৰৱেশ কৰিছোঁ। আৰু এয়া বৰ্তমান মই আপোনালোকৰ মাজত তেখেতক এই পাকঘৰটো চাই হাঁহিবৰ কাৰণে, হাঁহি পাত্ৰ কৰিবৰ কাৰণে এই ভিডিঅ'লৈকে ইয়াত বেলেগ দৃষ্টিভংগীৰে নাচাব। সিহঁতৰ মানুহ হয়, তেওঁলোকৰ পেট আছে, তেওঁলোকৰ ভোক আছে। আমাৰ যেনেকৈ ভোক লাগে তেওঁলোককো ভোক লাগে। সেই তেনে বিভিন্ন কৰ্ম কৰি জীৱন পৰিচালিত কৰে। এয়া আমি গেছৰ কাৰণে আমি পাগলা হৈ যাওঁ, গেছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। তেওঁলোক দেখোন জীয়াই আছে গেছ নথকাকৈ। চাইছেনে নাই? কিহত বনাই? চুলাত। এইটো কি এইটো খৰিও প্ৰাকৃতিৰ, আৰু এইটো প্ৰাকৃতিৰ, কাৰণ মাটিতে তেওঁ বনাই। এয়া সুন্দৰ। কি বনাইছা চাওঁ? এয়া চাওক, ভাত এয়া সিজি আছে ন? ভাত পেটৰ তৃষ্ণা পূৰণ কৰিবৰ কাৰণে। এয়া চাওক, তেওঁলোকে কোনো গেছ আজিলৈকেতো গেছ নাই। গেছৰ প্ৰয়োজনো নাই না? নালাগে ন? নালাগে, এইটোতে চলিব, চলি যাওক। চাইছেনে? এয়া মই দেখাইছোঁ তেওঁলোকৰ পাকঘৰৰ পৰা। মই ৰুদ্ৰ অসম। গতিকে এয়া হৈছে জীৱন পৰিচালনা তেওঁলোকে কেনেকৈ কৰি আছে। এখেতসকলৰ কাষলৈ আহিবলৈ মন যায়, আৰু এখেতসকলৰ জীৱন প্ৰণালী, জীৱনশৈলী, কাৰণ তেওঁলোকো মানুহ হয় ন, হয়নে নহয়? মানুহ হয়নে নহয় কওক আপোনালোকে? মানুহ হয়। এওঁলোকৰো ভোক লাগে,
এওঁলোকৰো জীৱন আছে, জীৱন পৰিকল্পনা তেওঁলোকৰো আছে হয়। আৰু এওঁলোকে ইয়াত যিহেতু পাকঘৰ মুকলি গৰম দিনত, গতিকে মুকলিকৈ তেওঁলোকে বনাই ভাল পায়, সেইকাৰণে ইয়াত এনেকৈ পাকঘৰটো স্থাপন কৰিছে। আৰু গতিকে পুৰণা ঘৰটো এইটো ইতিমধ্যে ভাঙিছে, তেওঁলোক গৈছে আৰু তাতে থাকে, তাতে খোৱা বোৱা কৰা তাতে ব্যৱস্থাপনা আছে। গতিকে আজি মই ৰুদ্ৰ অসমৰ পেজৰ পৰা মই আপোনালোকৰ মাজতে বিশেষ ব্লগ আপোনালোকৰ আগবঢ়াইছোঁ। ইয়াৰ পৰা আপোনালোকে বহুখিনি বস্তু আয়ত্ব কৰিব পাৰিব। এতিয়াহে আমি বিভিন্ন ধৰণৰ বস্তু আমি সা সৰঞ্জাম আমি ব্যৱহাৰ কৰোঁ। এতিয়া বিশেষ এটা ব্যৱস্থা ইয়াত চাওক, এইটো পটা বুলি কয়, শিলপটা চাইছেনে? এই পটাতে মছলাখিনি এওঁলোকে ইয়াত পিছে, গম পাইছেনে? আৰু ইয়াত বহুত ডাঙৰ এটা এক্সাৰচাইজ হয়, ব্যায়াম হয়, বুজিছেনে নাই? কাৰণ এই পটাই যেতিয়া আপুনি ইয়াত দুটা হাত দি পেলাই আপুনি যেতিয়া এনেকৈ পিচিব, তেতিয়া আপোনাৰ এটা বাহুৰ এটা বল লাগিব। সেই বলটোৱে মানৱ জীৱনত এই বাহুৰ আৰু শৰীৰৰ এটা অভ্যাস, মানে এটা এক্সাৰচাইজ হৈ যায়। সেই এক্সাৰচাইজৰ এটা প্ৰক্ৰিয়া ইয়াত আছে। গতিকে এই প্ৰযুক্তিবিদ্যা আহি গ'ল, তাৰ পাছত আমি বিভিন্ন বস্তু মিক্সি চিক্সি আং কিবা কিবি ব্যৱস্থা কৰিলোঁ, তথাপিতো আমি বেমাৰী হৈ পৰিলোঁ। আমাৰ যিটো 100 বছৰীয়া জীৱন কিমানত সমাপ্তি হ'ল, 50 বছৰতে আমি মৰিব ধৰিলোঁ। কিহৰ কাৰণে? আমাৰ এক্সাৰচাইজ নাই। আমি আজিকালি গাড়ী কিবা কিবি, এই চুইচ টিপি দিলে ফেন, AC কিবা কিবি, সেইবিলাক বস্তু তেওঁলোকৰ প্ৰয়োজনীয়তা নাই। প্ৰয়োজনীয়তা থাকিব, তথাপিতো তেওঁলোকে সেই বস্তুটোক অভ্যাসত পৰিণত কৰা নাই। তেওঁলোকৰ সাধাৰণ জীৱন, সেই জীৱন তেওঁলোকৰ এনেকৈ পৰিচালিত হৈ আছে। মই আজি দেখাইছোঁ গেছ অবিহনেও তেওঁলোকে জীয়াই আছে, গেছ অবিহনেও ভাত বনাই খাবলৈ পাৰিছে, পেটটো ভৰাব পাৰিছে, হয়নে নহয়? গতিকে আমি আজি আপোনালোকৰ মাজত বিশেষ ভিডিঅ' আগবঢ়াইছোঁ। এটি সাধাৰণ সমাজৰ পৰা, আৰু সাধাৰণ নহয় অসাধাৰণ এওঁলোকৰ যিটো প্ৰক্ৰিয়া, যিটো জীৱন পৰিচালিত কৰা জীৱন সংগ্ৰাম, সেই সংগ্ৰামী সত্তাৰ এটি আভাস মই আপোনালোকৰ মাজত প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। এই বিশেষ ভিডিঅ'ৰ পৰা আপোনালোকে কি বুজিলে জনাব, ৰুদ্ৰ অসম পেজটিত অৱগত কৰিব। আৰু কাৰণ আমি মানুহ হয়, তেওঁলোক মানুহ, ময়ো মানুহ, আপুনিও মানুহ, জাতি ধৰ্ম বৰ্ণ কেৱল আমি সৃষ্টি কৰা ভগৱান আল্লাই কেৱল কিন্তু এই পৃথিৱীত মানুহ পঠাইছে, গম পাইছে? এই কথা সদায় উপলব্ধি কৰি আমি থাকিব লাগিব এই ধাৰাৰ বুকুত। কাকো তুচ্ছ তাচিল্য কৰি একো লাভ নাই, গম পাইছে? গতিকে এই বিশেষ ভিডিঅ' মাজেৰে কি বুজিলে জনাব। ৰুদ্ৰ অসম পেজৰ পৰা এই বিশেষ ভিডিঅ' আপোনালোকৰ আগবঢ়াইছোঁ। কেনে লাগিছে জনাব, আশীৰ্বাদ কৰিব। আৰু এই সমাজৰো কথা কেতিয়াবা বুজিবলৈ, জানিবলৈ আমি সহায় কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ মামা আপোনাক। এবাৰ কওক জয় আই অসম, জয় আই অসম, জয় আই অসম।